এয়া মোৰ গাহৰি ফাৰ্ম, গাহৰি গঁৰাল বুলি কয়, গঁৰাল। যিহেতু মোৰ গাহৰি পোৱালি দিব আৰু এমাহ পিছত, তাৰ কাৰণে বৰষুণ আহিলে ডিষ্টাৰ্ব হয় না ৰখাৰ কাৰণে, তাৰ কাৰণে এইটো বনাইছোঁ। কেনেকুৱা হৈছে জনাবচোন। এয়া এইখিনি ঢালাই কৰি দিম বুলি ভাবিছোঁ ভিতৰটো। এইখিনি যে লেট্ৰিন পেচাব এইখিনি দি গোটাই উলি যাব এইফালে, এনে ঢালুকৈ অলপ ঢালাই কৰি দিম। গাহৰিকেইটা ইটা দি ৰাখি থৈছোঁ, এইয়া জাগাই নাই, তাৰ কাৰণে এইবাৰ ইয়াতে ৰাখিম। এইখিনি বঢ়িয়াকৈ এইখিনি গাঁঠি দিলে ভাল হ'লো পাব না, এনেকৈ গাঁঠি কেনে এই পিছফালে এনেকৈ ঢালুকৈ দিব লাগিব। এইখিনি ফ্ল'ৰখিনি এনেকৈ তলৰখিনি এনেকৈ ঢালাই মাৰ দিব লাগিব। এতিয়া ঢালাই মাৰিব ইচ্ছা নাই মোৰ, কাৰণ এইফালে সেই কৰিব লাগিব, এইখিনি মাটি দিব পাৰিলেহে, এইখিনি জেগাত মাটি দিব পাৰিলে সেইখিনিতে নিব পিছত লাগি। ইটা আৰু টেম্পাৰাৰী এনে এনেকৈ থ'ব লাগিব। ইটা গাহৰি এতিয়া বৰষুণ দিলেহে আনিম, এতিয়া নৰা, এতিয়া গোটাই খান্দি পেলাব। বৰষুণ দিলে এতিয়া আনি দিম, বৰষুণ নিদিলে ৰাতি নাহে বৰষুণ। এই গোটাই ঘুলকি পেলাব, এতিয়া নালাগে, এতিয়া বৰষুণ নাহে আৰু এতিয়া। এইখিনি বঢ়িয়াকৈ এইখিনি এনেকৈ ঢালুকৈ দিব লাগিব সহায় অলপ। ইয়াৰ পৰা অলপকে ঢালি দিবি এনেকে, তাৰমানে তাহোন এনেকে যাই ইয়াতে হাকব পৰাকে, ইফালতো লাগে থাকক অলপকে গোটাই ঢালি বহুত চিনিত লাগব না। এইখিনিয়ে কেনেকুৱা হৈছে জনাব একবাৰ। কি ধুনীয়া হৈছে কিন্তু ঘৰটো। কৰি থোৱাটো এই তাতে কৰিম ৰ, পিছফালে বাঁহ দি কেনে এনেকৈ ৱালৰ ওপৰত পিন কাঠা ৱালত দুটা খুটা পুতি, 4টা খুটা পুতি থৈ দিব লাগিব। ইফালে নৰা, সাপ ওলাব ইফালে। আজি বিয়াও আহিব পাৰে বৰষুণ। সন্ধিয়া হৈ গ'ল, সন্ধিয়া। এইখিনিয়ে, বাই বাই।